আহক ৰাইজ আহক, এই লুঙিয়াৰ পৰা পকা পকা আম লৈ যাওক, তাজা তাজা পকা আম। আহক ৰাইজ আহক, লৈ যাওক মোৰ পৰা পকা পকা আম। আৰে বাহ, ইমান ধুনীয়া ধুনীয়া পকা পকা আম। সেইদিনাখন টাউনলৈ আমাৰ মা গৈছিল, কিন্তু গোটেই বজাৰত মাত্ৰ কেঁচা আম, আৰু সেইকাৰণে কেঁচা আম আনি পেলাই মায়ে চাটনিয়ে বনালে। কিন্তু মোৰ মন আছিল পকা আম খাবলৈ, তাত দেখোন ওলোৱাই নাই। এইপিনে গজেন্দাহঁতৰ গাঁৱত যে ইমান ধুনীয়া ধুনীয়া পকা পকা আম, মই যে আজি খামেই খাম। দাদা আম কেজি কিমান? নতুনকৈ ওলাইছে যে সেইকাৰণে এতিয়া দামটো বেছি হ'বই বাৰু। তোমালোকে কিনিব পাৰা বা নোৱাৰা আকৌ। 500 টকা কেজি লৈ যোৱা, বিৰাট মিঠা কিন্তু খাবলৈ। ঐ ফেটেলা, লৈ ল, মই জানো তোৰ ওচৰত পইচা আছে। দেউতাইতো গাঁৱত আহিলে তোক পইচা নিদিয়াকৈ কেতিয়াও নপঠায়। তোৰ পকেটত পইচা সদায় ফুল ফুল কৰি দি পঠায়, মই ভালকৈ জানো। কিন আজি আমাক পকা পকা আম খোৱা তই। 500 টকাহে কেজি, লৈ ল, গোটেইকেইটাই খাম, লগতে গজেন্দাহঁতেও খাব আকৌ, মজা লাগিব। এইকেইটাই পকা আম দেখি ৰ'বই পৰা নাই, মোকে কিনিবলৈ দিছে। বাৰু 1 কেজি লৈ লওঁ। দাদা 1 কেজি দি দিব, আমি গোটেইখিনিয়ে ভগাই খাম আজি। এইয়া লোৱা, পূৰা 1 কেজি আছে। লওঁ এইখিনি। এইয়া লওক। ধন্যবাদ, আকৌ আহিবা কিন্তু। মোৰ ওচৰত বহুত ধুনীয়া ধুনীয়া আৰু আম আছে। এইটো ইনজেকশ্যনৰ আইডিয়াটো মগজত মোৰ নহা হ'লে মই কেতিয়াও আমৰ বিজনেছ ভালকৈ কৰিব নোৱাৰিলোহেঁতেন। ভালেই হ'ল, এতিয়া মই এদিনতে সকলো আম পকাই দিবলৈ পাৰোঁ। বিৰাট মজা হৈছে। মোৰ এই গোবৰ বুদ্ধি কাৰো ওচৰতে নাই। ঐ ফেটেলা, সঁচাকৈ বৰ মজা আম আনিছ দেই তই। বিৰাট মজা লাগিলে কিন্তু, মিঠা কিন্তু তামাম। এনেকুৱা পকা পকা আম দেই, মই এনেকৈ খাই পোৱা নাই। আমাৰ গাঁৱৰ আম যদিও দেখোন, কাৰ পৰা আনিছিলি জানো তহঁতি? এতিয়া বেপাৰী দুজন বহে আকৌ, এতিয়া তই কাৰ পৰা আনিলি সেইটো এটা কথা নহয়। তেখেতক আমি নামটোৱে নুসুধিলোঁ নহয়। বাৰু যিয়ে নহওক, পইচা দি কিনিছোঁ যেতিয়া আমকেইটা ভাল পালোতো, চিন্তা নাই আৰু এইবাৰ। মজা লাগিলে, মনটো যে ফূৰ্তি লাগিছে খাই, সেয়াই বহুত। পিছে তহঁতি অহাৰ পৰা পকা আমকে খাই আছ যে, ভাত পানী যোগাৰ কৰোঁ। মাছ পুঠি কেইটামান আছে, ধুনীয়াকৈ একদম বাছি ৰেডি কৰি থৈছোঁ। অকল ফ্ৰাই কৰিলে হৈ যাব। দাইল বনাই থৈছোঁ, বছ হৈ গ'ল। তহঁতি অকণমান ৰখ। হ'ব গজেন্দা, আপুনি বনাওকগৈ। আমি আম খাই থাকোঁ মানে আপোনাৰ নিশ্চয় হৈয়ে যাব। বহুত বিষাইছে পেটটো। হঠাতেনো ৰাতি কি হ'ল ধৰিবই পৰা নাই। মইতো ভাতো খালোঁ, ভাত নোখোৱাকৈ থকা নাই নহয়। কি হৈছে মোৰ পেটত এইবোৰ? কি হ'ল বাৰু? সঁচাকৈ মোৰ কিন্তু ভয় লাগিছে। আৰু গাঁও জেগাত আহিলে মাহঁতে কয় নহয়, সেইকাৰণে সৰিয়হ আৰু নহৰু লৈ আহিব লাগে, আৰু পাৰিলে চুৰি কটাৰী এখনো লগত থ'ব লাগে। বেয়া বস্তুৱে পালে যেন পাইছোঁ খেপক দেই। মোৰ হ'লে ভয় লাগিছে। অথনি অকলে অকলে পেচাব কৰিবলৈ গৈছিলে বাহিৰলৈ, সেইকাৰণে পালে চাগে কিহে বাই। বোলা মেনা ফিক্স না, অলপ বেছিয়ে হৈ গ'ল, আৰু ইমান ওলজামানা হৈ থাকিব নালাগে আৰু মানুহবিলাক। তহঁতি কাজিয়া কৰাত লাগিছ। এপিনে খেপৰ পেটৰ বিষত তত পোৱা নাই। ব'ল গজেন্দাক কওঁগৈ, ওচৰত বা হস্পিটেল আছে বা নাই। আমাৰ টাউনত থকা হ'লেতো লগালগ আমি নিবলৈ পাৰিলোহেঁতেন, কিন্তু এতিয়া আমি ক'ত নিম? এইটো কিন্তু চিন্তাৰ বিষয়। যাচোন তহঁত গজেন্দাক মাতি আনগৈ। বৰ ডাঙৰ কথা হৈছে কিন্তু, মোৰ হ'লে ভয় লাগিবলৈহে আৰম্ভ কৰিছে। ইমান পেটৰ বিষ। আজি মোৰ ভূতে চুতে পোৱা নাইতো কেনেবাকৈ, নে আলোকখনিয়ে পালে? মই হ'লে ধৰিব পৰা নাই দেই। বাৰে এনেকুৱা পেটৰ বিষ হৈ পোৱা নাই দেই মোৰ। গজেন্দা, এই খেপৰ বহুত বেয়া অৱস্থা হৈছে। তাক কিহে ভাই পাইছে চাগে, গোটেই পেটৰ বিষত একেবাৰে চট পটাই ফুৰিছে। কিবা এটা সহায় কৰক গজেন্দা। মইও পেটৰ বিষতে পঢ়ি আছোঁ। মই বিচনাৰ পৰা উঠিব পৰা নাই। ভোলা নেকি? কিবা এটা কৰ। তহঁতৰ ওচৰলৈকেনো কেনেকৈনো যাওঁ বুলিহে ভাবি আছিলোঁ। ভালেই হ'ল তহঁতে আহিলি, কিন্তু খেপৰো যে এনেকুৱা হৈ আছে মই মুঠেই নাজানো। মোৰো বহুত বিষাইছে। কিবা এটা কৰ তহঁতি। গাঁৱৰ ওচৰৰ মানুহকে মাতি আনগৈ যা। আজিতো পকাও নাই মাতিবলৈ কাৰণে। যাচোন যা অতি সোনকালে, বিৰাট বিষ হৈছে। কি গজেন্দা, মানে আপোনাৰো পেটৰ বিষ? এই কি বেমাৰ? মই হ'লে ধৰিব নোৱাৰিছোঁ দেই। মোৰ কিন্তু ভয় লাগিছে। ভোলা, ব'ল যাওঁ, কাৰোবাক মাতি আনোগৈ। আগতে খেপৰহঁতক কৈ থৈ যাব লাগিব, খালি কি হৈছে ধৰিব পৰা নাই। কিন্তু মেইন কথা হ'ল, মোৰো পেটটো অলপ বিষাব ধৰিছে এতিয়া। মোৰো পেটটো বিষাব আৰম্ভ কৰিছে। বাট গজেন্দাও পৰি আছে পেটৰ বিষত। এতিয়া কি হয় মই ক'বলৈ নোৱাৰিছোঁ। আৰু ভোলা আৰু মোৰো অলপ অলপ বিষাবলৈ ধৰিছে, কিন্তু খেপৰ নিচিনা নহয় বাৰু। অকণমান ধৈৰ্য ধৰিবলৈ পাৰিছোঁ। কিন্তু জুৰি আৰু ফেটেলা, তহঁতৰ কি হৈ গৈ মই কিন্তু নাজানো নেকি। হেৰি ভোলা, মোৰো পেটটো বিষাইছে অলপ অলপ, খোজ মাৰি ধৰা যেন লাগিছে। তাৰ মানে আমাৰ কিবা খোৱা বস্তুৰ কাৰণেই হৈছে। ভূতে চুতে পোৱা নাই খেপক। আমি ভূতে পাইছে বুলি ভাবিছিলোঁ, কিন্তু আমি ভুল ভাবিছিলোঁ। আচলতে আমি এনেকুৱা এটা বস্তু খাইছোঁ যোনটো আমাৰ সকলোৰে অপকাৰ কৰিছে, আৰু যোনে বেছিকৈ খাইছিলে তাৰ চাগে বেছিকৈ হৈছে। তহঁতি চিন্তা কৰিব নালাগে। মোক কোনো ভূতে চুতে পোৱা নাই। মোক তহঁতি কিবা ঔষধ পাতি দিলেই হ'ব, বা ডক্টৰৰ ওচৰত লৈ গ'লেই হ'ব। মোক একো ভূতে চুতে পোৱা নাই। আৰু তহঁতি নিজেই চিন্তা কৰ, আমাৰ গোটেইকেইটাৰে হৈছে যেতিয়া কিবা এটা খোৱা বস্তুৰ কাৰণেই হৈছে। আৰু কথাটো তহঁতি গম পাইছই চাগে, দুপৰীয়া যে আমি আম খাইছিলোঁ, গজেন্দা আৰু মই হায়েষ্ট আম খাইছিলোঁ। সেইটো কাৰণে কেনেবাকৈ হোৱা নাইতো, মই তাকেই সন্দেহ কৰিছোঁ। বহুত বিষ। আৰু বাকী তহঁতি অলপ অলপ খালি, সেইকাৰণে তহঁতৰ বেছিকৈ নহ'ল। আটাইতকৈ বেছি আমি পাইছোঁ চাপটো গজেন্দা আৰু মই। যা সোনকালে বিচাৰি আন কাৰোবাক। ককা নাথাকিলেও একো নহয়, বেলেগ গাঁৱৰ মানুহ পাবি কাৰোবাক। বাবা ৰখকচোন। বাবা ৰখকচোন। বাবা, আমাক
সহায় কৰক আমাৰ যে লগৰ এজন আৰু আপোনালোকৰ গাঁৱৰে গজেন্দ্ৰা বুলি মানুহ এজনৰ বহুত পেটৰ বিষ হৈছে দুপৰীয়া সময়ত আম খাইছিল পকা আম খোৱাৰ বাবে এতিয়া পেটৰ বিষত থাকিবলৈ পৰা নাই আৰু ওচৰত ডক্টৰো নাই আপোনালোকে সহায় কৰক মই বাৰু ডাক্তৰ নহয় মই যাদুকৰী কামবিলাকহে কৰোঁ মোৰ ওচৰত বাৰু বনৌষধি আছে যাৰ সহায়ত মই পেটৰ বিষ ভাল কৰাই দিবলৈ পাৰিম কিন্তু তোমালোকে কিন্তু ডক্তৰক ভালকৈ দেখাই ল'বা কাইলৈ আৰু ওচৰতো তেনেকৈ মানুহো নাই আৰু সহায় কৰিবলৈ বাৰু ব'লা মই যেনেকৈ পাৰোঁ সহায় কৰি দিম এয়া মই ঔষধ এবিধ আনিছোঁ আৰু এয়া এলাপেচা ঔষধো নহয় এয়া খিলা কলপাত কিন্তু এই কলপাত খিলাও যাদুকৰী হয় এই কলপাত খিলা পিহি পেলাই যি ৰস ওলাই তহঁতি সকলোৱে অলপ অলপ যদি খাই দিয় সেই পেটৰ বিষৰ পৰা পৰিত্ৰাণ পাবি পকা আমৰ বাবে হোৱা হৈছে বুলি ক'লি নহয় গতিকে এই কলপাত খিলা পিহি কেনে গোটেইখিনিয়ে খাই দে মই পিচি দিম তাৰপিছত গজেন্দ্ৰাকো খুৱাম খেপকো খুৱাম তাৰপিছত গোটেইখিনিয়ে খাই দিম বাবা ধন্যবাদ আপুনি নহা হ'লে আমি হয়তো নেবাচিলোহেঁতেন চাগে মোৰতো ভয় লাগিছিলে কাৰণ গাঁৱৰ জেগাত ৰাতি বেমাৰ হোৱা মানে কিমান অসুবিধা হয় আপুনি চাগে সকলো বুজিছে ভাল যে আপোনাক পালোঁ ধন্যবাদ আহক ৰাইজ আহক এই লুঙিয়াৰ পৰা পকা পকা আম লৈ যাওক তাজা তাজা পকা আম আহক ৰাইজ আহক লৈ যাওক মোৰ পৰা পকা পকা আম কেজি পাম নেকি পুলিচ মোৰ দোকানত পুলিচ আম ছাৰ আপুনি আম খাব নালাগে নেকি ছাৰ কিয় মোক কিয় আম দিব নোৱাৰ তই দিবই লাগিব তই নহয় মানে ছাৰ আপোনালোকৰ না মানুহৰ কাৰণে আচলতে এইখিনি আম নহয় আপোনাক মই বহুত ভাল ভাল আম দিম মোৰ গছত বহুত ফ্ৰেছ ফ্ৰেছ আম আছে এইখিনি আচলতে অকণমান দৰৱ দিয়া মানে অকণমান ডাঙৰ হ'বলৈ কাৰণে দৰৱ দিয়া আছে ইয়াত সেইকাৰণে আপোনাক মই নিদিওঁ এইখিনি বেলেগ মানুহক ঠগিবৰ কাৰণেহে এইখিনি আম হয় আমি পুলিচ মানুহক এনেকুৱা আম নিদিওঁ ছাৰ আপুনি পইচা নিদিলেও হ'ব মাত্ৰ আপুনি বেলেগ কাকো নক'ব আমাৰ ভাল গছৰ পৰা দিম আপোনাক আম কিয় দিব নোৱাৰো এতিয়া কিয় দিব নোৱাৰো আমাক হ'লে বেয়া বেয়া আমবিলাক খোৱালি দৰৱ দিয়া আম খুৱাইছিলি হে ৰাতি একেবাৰে পেটৰ বিষত চটফটাই ফুৰিছোঁ আমি সকলোৱে গজেন্দ্ৰা আৰু খেপৰটো গোটেই অৱস্থাই বেয়া আৰু খেপৰ দেউতা কোন হয় তই নাজানো এইয়া চাই ল তই এতিয়া আম নিদো বুলি কৈছিলি এতিয়া কথা হ'ল তই নিজে স্বীকাৰ কৰি ল'লি যে তই নিজে দৰৱ দি পেলাই আম বিক্ৰী কৰিছ এতিয়া গোটেই জীৱন তই জেলত ভাত খাব লাগিব পুলিচ ককাই দিওঁ মাফ কৰি দিয়ক এইবাৰৰ কাৰণে এইবাৰ মই দৰৱ দি পেলাই বিক্ৰী কৰি পালোঁ আৰু বিক্ৰী নকৰোঁ আচলতে মই আগতে পাম দি পেলাই আম বিক্ৰী কৰিছিলোঁ তেতিয়াও মই বহুত পইচা পালোঁ আৰু এতিয়াও মই দৰৱ দি বিক্ৰী কৰি আছিলোঁ তেনেকৈ মানুহে মিঠা পাই পাই চবে খাই থাকে সিহঁতৰ স্বাস্থ্যৰ কথা মই একো চিন্তা কৰা নাছিলোঁ বহুত ডাঙৰ ভুল হৈ গ'ল পইচাৰ লোভত পৰিয়ে মই এইবিলাক কৰি পালোঁ মাফ কৰি দিয়ক ছাৰ মাফ কৰি দিয়ক মই জেলত গ'লে নহ'ব মোৰো পৰিয়াল আছে মোৰ ল'ৰা ছোৱালী কি খাব মই আজিৰ পৰা বেয়া কাম নকৰোঁ ছাৰ দাবাং কাইদেউ লৈ যাওক ইয়াক গোটেই জীৱন জেলৰ ভাত নাখালেও ইয়াক অন্ততঃ এমাহমান থ'বই ই বহুত বেয়া কাম কৰি থৈছে আমাৰ গাঁৱত আৰু মানুহক ঠগ প্ৰবঞ্চনা কৰি তেনেকৈয়ে খাই আছে ই নাই ইয়াক সেইকণি দিবই লাগিব নহ'লে ই আকৌ একেটা কামকেই কৰিব এইবোৰ মানুহৰ লাজ নাই নহয় যিমান ভুল কৰিলেও একেটা ভুলকে কৰি থাকিব লাঠি ওলোৱাৰ আগতে ভালে ভালে যাবি নে লাঠিডাল ওলাব লাগিব আগতে যাম ছাৰ যাম বহুত ডাঙৰ ভুল হৈ গ'ল ছাৰ যি হ'ল ভালেই হ'ল এচাত পালে বাপেকে খুব ভাল পাইছোঁ অঁ খেপ তহঁতৰ দেউতা যে পুলিচ হয় সেয়া কিন্তু বহুত ভাল হৈছে আমাৰ কাৰণে তোৰ লগত কোনো অন্যায় কৰিবলৈ নোৱাৰে তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল চিয়াং কাৰ্টুন বাই বাই